নিজে শুনিছে কোনে কোনে শুনিছে হাত দাঙকচোন হে ভগৱান এই ৮,০০০ও দিবা লাগিব এতিয়া তেলে দেখোন ১০ ৮ ১৮ হয়ে যাব দেখোন লাগিব তথাপিতো কাক কাক নালাগে হাত দাঙকচোন নালাগা কোনো নাই ঠিক আছে যদি নালাগা কাকো নাই তেতিয়াতো দিবতো লাগবই হয় নহয় ২০ তাৰিখে আজিৰ দৰে গা পা ধুই ৰখি থাকিব ক'ত আহিব লাগে মই কম বেছি দূৰত আহিব নালাগে গাঁৱতে ইমান দূৰলৈকে আহিব নালাগে ২০ তাৰিখে মোবাইলটো চাই থাকিব গুৱাহাটীৰ পৰা মই টুপুং কৰি ৮,০০০ টকা পঠাই দিম ভাল হ'বনে বেয়া হ'ব এতিয়া মোক কওক মহিলাই ৮,০০০কৈ কিমান মহিলাই পাব ৪০ লাখ মহিলা কিমান পাব তাতো ৩,২০০ কোটি টকা উদ্যমিতাটো ৩,২০০ কোটি টকা অৰুণোদয়টো ৩,২০০ কোটি টকা কংগ্ৰেছৰ দিনত কোনে কোনে কি পাইছিলে অৰুণোদয় কোনে কোনে পাইছিলে কংগ্ৰেছৰ দিনত একদম সঁচা কথা ক'ব কোনে কোনে পাইছিলে অৰুণোদয় নাই পোৱা এই ১০,০০০ টকা কোনে কোনে পাইছিলে নাই পোৱা কি পাইছিলে কংগ্ৰেছৰ দিনত কি পাইছিলে কংগ্ৰেছৰ দিনত আমি কি পাইছিলো লুঙি আৰু ধুতি তাকো সবৰ ভাগ্যত নিমিলে খুটা আৰু কম্বল আৰু কংগ্ৰেছে এনেকৈ আমাক ঠগায়ে থাকিলে আজি আপোনালোকে কি পাইছে লাখপতি বাইদেউ অৰুণোদয় নিযুত মইনা এতিয়া ১ ফেব্ৰুৱাৰীৰ পৰা চলিবিলাককো পঢ়িবৰ কাৰণে টকা দিম নিযুত মইনাৰ দৰে বাবু আঁচনি তো ভাল হ'বনে বেয়া হ'ব এতিয়া ল'ৰাবিলাকেও পাব বিনামূলীয়া চাউল আৰু বছৰত চিকিৎসাৰ কাৰণে ৫ লাখ টকাৰ ইনচুৰেঞ্চ এতিয়া নতুনকৈ আমি কি দিছো ১০০ টকাত দালি চেনি আৰু নিমখ ১ কেজি পলাশবাৰী ৰাইজে লৈছে নে নাই লোৱা বেছিয়ে লোৱা নাই নেকি কোনে কোনে লৈছে হাত দাঙক চবে লৈছে দেখোন দালিখিনি ভালনে বেয়া কোৱালিটিটো ভালনে বেয়া চেনিৰ কোৱালিটিটো ভালনে বেয়া ভাল আৰু কি লাগিব আপোনালোকক আৰু কি লাগিব অলপ ডাঙৰ কৰি কওক মিঠাতেল আকৌ কিমান লাগিব আধা লিটাৰ নে ১ লিটাৰ আধা লিটাৰ হলে হৈ যাব নেকি হা পুৰা ১ লিটাৰ এইবাৰ আপোনালোকে বিজেপিক ভোট দি জিকাই দিয়ক দালি চেনি নিমখ তেল সব ফ্ৰী পাই যাব আপোনালোকে ১০০ টকাটো দিব নালাগে ভাল হ'বনে বেয়া হ'ব আচ্ছা এতিয়া মোক কওকচোন কোনে কোনে বিজেপিক ভোট দিব সবে দিব মামাক ভোট দিব দিব পাক্কা দিব ঠিক আছে ইলেকশ্যনৰ সময়ত মনত ৰাখিব কিন্তু দেই সবে আজি মোক কি ক'লে যে বিজেপিক ভোট দিম ক'লে নে নক'লে আৰু এবাৰ হাতটো দাঙি কওক দিব নে নিদিব মই নুচুৱালৈকে হাত দাঙা নাই বাইদেউসকলে যি নহওক আমি
কংগ্ৰেছে আমাক দিছিলে লুঙি ধুতি সূতা কম্বল আঠুৱা আমি দিছো অৰুণোদয় লাখপতি বাইদেউ আয়ুষ্মান ভাৰত বিনামূলীয়া চাউল নিযুত মইনা নিযুত বাবু সকলোতকৈ ডাঙৰ কথা কি 1 টকাও ঘোষ নিদিয়াকৈ 1.5 লাখ লৰাক চৰকাৰী চাকৰি 1 টকাও কাকো কোনেও ঘোষ দিবলগীয়া হোৱা নাই আমাৰ অসমখনত মাত্ৰ 5 বছৰৰ ভিতৰতে কিমান ডাঙৰ পৰিৱৰ্তন হ'ল 5 বছৰ আগলৈকে কোনেও কল্পনাই কৰিব পৰা নাছিল যে টকা নিদিয়াকৈ চাকৰি পাব পাৰি এজন দুজন লৰাই নহয় 1,60,000 লৰাই চাকৰি পাইছে ইলেকশ্যনৰ আগলৈকে আৰু 15-20,000 যোগ হ'ব আগতে অসমত কোনেও এইবিলাক কথা কল্পনাই কৰিব পৰা নাছিল এনেকে 40,000 মহিলা পলাশবাৰীত গোট খাব মিৰ্জাত গোট খাব আৰু সকলোৱে 10,000 টকা পাব কংগ্ৰেছৰ দিনত কি মিটিঙত আহিব লাগিব 1,000 গৰাকী মিটিঙত আহিব 200টা খুটাৰ বান্ডল তাকে লৈ কাজিয়া পেছাল কোনে পাইছে কোনে পোৱা নাই এতিয়া ইয়াত একো নাই সকলো কথা সাফা সকলো কথা সকলোৱে দেখা পায় আই মাতৃসকল এনেকৈ যদি আমাৰ অসমখনত আৰু 10টা বছৰ সুন্দৰ কৰি কাম হৈ থাকে অসমত কোনো পৰিয়াল দুখত নাথাকিব আজি আমাৰ চৰকাৰৰ দিনত পলাশবাৰী সমষ্টিত দেখা পাইছে ৰাস্তা হৈছে মথাউৰি হৈছে স্কুল হৈছে কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰবিলাক পাৰ চৰাইৰ বাহৰ দৰে আছিল এতিয়া ডাঙৰ ডাঙৰ অংগনবাদী কেন্দ্ৰ হৈছে আমাৰ গুৱাহাটীত আমি যেতিয়া ডাঙৰ হলো তেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং ফেব্ৰুৱাৰী মাহত দ্বিতীয়খন দলং হ'ব গুৱাহাটীতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত শুৱালকুছি আৰু পলাশবাৰীৰ মাজত দলং 2027 চনৰ নৱেম্বৰ মাহত আপোনালোকে দলঙেদি পাৰ হ'ব পাৰিব আজি এটাকৈ মিৰ্জাত IIM পলাশবাৰীত মহকুমা সমজিলা আজি এটাকৈ ৰাইজে যি দাবী কৰি আছিলে এসময়ত ৰাইজে ভাবিছিলে দক্ষিণ কামৰূপত একো নহয় আজি মহকুমা হ'ল সমজিলা হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল IIM হ'ল আজি আমাৰ দক্ষিণ কামৰূপ পলাশবাৰীলৈ উন্নয়নৰ গংগা বৈছে গংগা নিজে ইয়ালৈ নামি আহিছে